নমস্কাৰ, বাতৰি পঢ়িছে প্ৰণৱ মেধিয়ে। সাৱধান হওক ৰাইজ, কোনো ঘৰৰ পৰা বাহিৰলৈ নোলাব, ঘৰৰ ভিতৰতে সোমাই থাকক। আজি দিনটো বৰ বেয়া। এষ্ট্ৰলজাৰসকলৰ মতে আজিৰ দিনটো আৰু ৰাতিটো পাৰ হৈ গ'লে আপোনালোক বাচি যাব। বাহিৰলৈ নোলাব কিন্তু, বাহিৰত জম্বি ওলাইছে। জম্বিয়ে মানুহ কেঁচাই কেঁচাই খাইছে। য'তে আছে ত'তেই থাকক, দৰ্জা খিৰিকী মাৰি থাকক। কোনো আহিলেও দৰ্জা খুলি নিদিব। আমি খবৰ পোৱাৰ মতে মৃত ব্যক্তিসকল জিন্দা হৈ আমাৰ গাঁৱে চহৰে ঘূৰি ফুৰিছে। ৰাতিটো কেনেবাকৈ পাৰ হৈ গ'লেই ৰাতিপুৱালৈ সিহঁতি নাইকিয়া হৈ যাব। গতিকে চিন্তা নকৰিব, আপোনালোক ঘৰৰ ভিতৰতে সোমাই থাকক। হাগিব মুতিব লাগিলেও ওলাই নাযাব, লাগিলে চৰিয়াতে পেচাব কৰিব। ধন্যবাদ। আৰু এক বিশেষ ঘোষণা, কেনেবাকৈ যদি জম্বি আপোনালোকৰ ঘৰৰ ভিতৰত সোমাই যায়, এটা কথাই লক্ষ্য ৰাখিব যাতে আপোনালোকক কামুৰিবলৈ নাপায়। কামুৰিলেই কিন্তু বিপদ, আপোনালোকো জম্বি হৈ যাব। জম্বি ভিতৰত সোমালে ৰক্ষা কৰিবলৈ তাৰ মূৰত আঘাত কৰক। যি পায় টান বস্তুৰে মূৰত আঘাত কৰিলে মাথাটো ছিগি গ'লেই জম্বি মৰি যাব। গতিকে নিজে আপোনালোকক যাতে কামুৰিব নোৱাৰে তাৰ বাবে সাৱধান হওক। কি হ'ব এতিয়া মা? নেজানো আৰু দেই, তহঁতৰ দেউতা একদম বেহুচ হৈ পৰিলে, গেটৰ ওচৰতে পৰিয়ে আছে এতিয়াও। জম্বিকেইটা আশে পাশে ঘূৰি ফুৰিছে। কি কৰোঁ বাৰু হয়? কৰিবলৈ কি আছে আৰু, এতিয়া ৰাতিপুৱালৈ ৰখিব লাগিব। চব আপোনাৰ গাতে দুখ। আপুনিনো ৰাতি হাগিবলৈ ওলাই পেলাই নিজৰ ঘৰলৈ দৌৰ নেমাৰিলে কেলে জম্বিয়ে খেদোতে? আমাৰ ঘৰলৈ যে আহিলে, আমাক উঠালে কাৰণেহে আমি সাৰ পালোঁ, দেউতা ওলাই গ'ল। এতিয়া দেউতা বেহুচ হৈ পৰি আছে, নহ'লেতো আমি ৰাতিপুৱাহে উঠিলোহেঁতেন। চোনোখন নেপায় দেই, তেনেকৈ ক'ব নেপায়। হয় দেই, বেলেগ মুখ চুকা তোৰ। মই কিবা জানি বুজি আহিছোঁ নে? কেনি যাম কেনি নাযামকৈ দৌৰি আহি তহঁতৰ ঘৰ পালোহি। তহঁতৰ গেটৰ তলাখন মই তলাটো মৰা নাছিলে কাৰণেহে। কি কৰা যায় এতিয়া? চোনোখন বাই, দেউতাকতো বচাবই লাগিব। মোৰ যে বেলেগ চিন্তা লাগিছে দেই। চব যেনিবা তহঁতৰ দেউতাৰ লগতে হয়, শিয়ালে কামোৰে, মেকুৰীয়ে খেদে, কি যে নহয় আৰু এইবুলি জম্বিৰ মাজত পৰিলেগে। জম্বি ধেমালি নহয় আকৌ, গম পাইছা নাই? কামুৰিলে জম্বি হৈ যায় ভাল মানুহো। মই চিনেমা চাওঁতে দেখিছোঁ নহয়, কেনেকুৱা অৱস্থা হয়, খেদি আহে একেবাৰে। নিউজত এতিয়া কৈছেহে ৰাতিপুৱালৈ ঠিক হ'ব বুলি। যদি নহয়, ইচ্ছা মাপ দিয়া কথাবোৰ নকবিচোন। ভগৱানে কৰক, সপোন দেখি আছোঁ যেন। আৰু মই সপোন দেখা নাই মা, এইটো সঁচাই হয়, ৰিয়েলিটি। মই জম্বি চিনেমা চাওঁতে দেখিছিলোঁ। নিজৰ ঘৰৰ দৰ্জা খিৰিকী চব ভালকৈ মাৰি কৰি খাদ্য সম্ভাৰ গোটাব লাগে। যিমান খাদ্য আছে সেইটো অকণকৈ খাব লাগে যাতে বেছি দিন যায়। আৰু পাৰিলে মনে মনে গৈ পেলাই বাহিৰৰ পৰা খাদ্য আনি জমা কৰিব লাগে। মই যে কি কৰোঁ এতিয়া, তহঁতি মোকে বেয়া পাইছ আৰু। ময়োতো ঘৰৰ মানুহকেইটাই এৰি পেলাই আহি ইয়াত সোমাই আছোঁ। ফোন চোনো কৰিব পৰা নাই। ফোনটো সিহঁতৰ ৰিচাৰ্জ নাই নে কি জানো, নাই লগা। মোৰ ওচৰত অৱশ্যে আইডিয়া এটা আছে। আমাৰ মাজৰে কোনোবা জম্বি হৈ পেলাই বাহিৰে যাব লাগিব এক্টিং কৰি পেলাই। তাৰপিছত দেউতাক লৈ আহিব লাগিব। আৰু দেউতা যদি হুচটো আহেও নহয়, দেউতা আকৌ বেহুচ হৈ যাব সেই সোপা দেখি পেলাই। যিহে ভয়াটোৰ। কিন্তু যাব কোন জম্বি ভাও ধৰি? আমাৰ ইয়াত এগৰাকী মানুহ আছে, জম্বি ভাও নধৰিলেও হ'ব, জম্বি যেনে দেখি। কোন টংকেশ্বৰী খুৰীদেউ নে? কাক তই জম্বি বুলি ক'বলৈ আহিছ? মই যাবলৈ নাই দেই, মোৰ ভয় লাগে। মই হ'লে যাবলৈ নাই। ময়ে যাওঁ নেকি? জম্বি হ'বলৈনো কেনেকুৱা ভাও ধৰিব লাগে? মা তুমি নোৱাৰিবা। তোমাক দেখিলে কি কয়, পাণ্ডা নিচিনাই লাগিব। কি কয়, টেডি বিয়াৰটো লিখিয়াহে লাগিব, জম্বি নিচিনা নালাগিবই। লাগিব, চাবি ৰহ, মেকআপ কৰি ল'ম নহয় মই। মনে মনে ৰাতিপুৱা হ'লে বাট চালেও হয়। নক্সা কৰি আছে এই মখাই। বেছিকৈ ক'বলৈ ভয় নহয়, ঘৰৰ পৰা যদি উলিয়াই দিয়ে মোক। থৈ লাগিছে নে চাচোন? অলপ অলপ হৈছে বাৰু, আৰু অকণ শ্ল' কৰা। জমাইছে আৰু। মই যাওঁচোন দেই, মই হিলিবলৈ নাই। এতিয়ালৈকে বেহুচে হৈ আছে ঐ মানুহজন। হেৰি বোলো হেৰি, ৰাম, একেবাৰে চেটেপে হ'ল নেকি? যেনে তেনে চুচুৱাই ভিতৰলৈ লৈ যাওঁ। মাই গড, মোৰ ফালেকে আহি আছে দেখোন। এতিয়া মই কি কৰোঁ? মৰা ভাওহে ধৰিব লাগিব এতিয়া।